গাইজ ৱেলকাম টু মাই নিউ ব্লগ। চ' আজি ব্লগটো পূৰা হস্পিটেলৰ পৰা আৰম্ভ কৰিছোঁ। মানে আজি আমাৰ খুৰা ব্লাড ডনেশ্যন কৰিব আহিছে। তো আহি মই প্ৰথমবাৰ আহিছোঁ আজি মানে চাবলৈ। তো আহি চাইছোঁ যে একদম মানে ইয়াত মানে একদম আৰামকৈ শুই পেলাই একদম টিভি চাইছে মানে ব্লাড ডনেশ্যন কৰিব লাগে। তো মানে খুৰাক সুধিছোঁ এনেকৈ মানে কেলৈ এনেকৈ টিভি লগাই দিয়ে যে ব্লাড ডনেশ্যন কৰাৰ সময়ত। মানে কৈছে যে মানে এতিয়া যদি কোনোবা প্ৰথমবাৰ মানে ব্লাড ডনেশ্যন কৰে তেন্তে তাৰ মনত কিবা এটাতো ভয় ভাৱ থাকে না, সেইকাৰণে মানে টিভিটো লগাই দিছে যাতে মানে মনটো মানে পাহৰি যায়, মানে কি কৰি আছে মানে টিভি একদম চাই মানে পাহৰি যায় চব। কিবা বলবি নেকি? ব্লাড ডনেশ্যন দিবলৈ আহিছোঁ আৰু টিভি লগাই দিছোঁ, চাবলৈ ভাল লাগিছে। মানুহক অলপ সহায় কৰিব লাগে, তাৰ কাৰণে আৰু আহিছোঁ আৰু একদম ভাল লাগিছে আনন্দ। পূৰা একদম টিভি লগাই দিছে। এতিয়া ডক্টৰ আহিব আৰু একদম হাতত বেজি লগাব আৰু পূৰা ব্লাড উলিয়াব এক পেকেট। পূৰা টিভি লগাই দিছে আৰু চবেই ইয়াতে ব্লাড ডনেশ্যন দিয়ে। মানে টিভিটো একচুৱেলি মানে পেচেণ্টটোক ভাল লাগিবৰ কাৰণে লগাই দিয়ে আৰু এটা কথা আপোনালোকে জানে নেকি, ভাৰতত প্ৰতি বছৰে প্ৰায় 5 কোটি ইউনিট টেষ্ট প্ৰয়োজন হয়। তাৰে 50%হে মানে টেষ্ট পোৱা যায় আৰু বাকীবোৰ মানে অসুবিধা পাই চাগে মানুহবোৰে। আৰু মানে 5 কোটি মানুহৰ টেষ্ট প্ৰয়োজন হয়, কিন্তু তাৰে মানে 50%হে টেষ্ট পায় মানে হস্পিটালে। মানে ডনেশ্যন কৰিব আহে আমাৰ পুৰা নিচিনা মানুহে, মানে কিমান মানুহে মানে ডনেশ্যন কৰিব আহে তথাপিও মানে কমি যায় মানে ইয়াত পূৰা লিখা আছে ইয়াত মানে হিষ্ট্ৰীবোৰ। গতিকে মানে কোনোবাই যদি এনেকুৱা মানে ভাল স্বাস্থ্য থকা মানুহ যদি ডনেশ্যন কৰিব বিচাৰে তেন্তে ডনেশ্যন কৰিব লাগে আৰু মানে তোমাৰ কাৰণে বা আপোনাৰ কাৰণে কাৰোবাৰ জীৱন ৰক্ষা হ'ব, এইটো কিমান ডাঙৰ কথা। চ' ময়ো ডনেশ্যন কৰিম। মোৰ বয়স হোৱা নাই, এতিয়া 18+ হ'ব লাগিব, তেতিয়া ডনেশ্যন কৰিব পাৰি আৰু 45 ইয়াৰ্ছ হ'ব লাগিব। ফাইনেলি আমি ব্লাড দি ওলাই আহিলোঁ আৰু এতিয়া ভাত চাত খাম আৰু ঘৰ যাম। এতিয়া গোলাঘাট মেইন টাউনত আছোঁ এতিয়া, আৰু ডাইৰেক্ট ঘৰ যাম আৰু এতিয়া।